বানপীড়িতৰ যি দুৰ্গতি সেই দুৰ্গতিৰ বতৰা ল'বলৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ যি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত মধ্য পৰ্বতীয়া গাঁও পঞ্চায়ত আৰু এই যি ৰঙাগড়া গাঁৱত উপস্থিত আছোঁ আৰু ইয়াতো পানী এতিয়া কিছু কমিছে কিন্তু এতিয়া দুৰ্গতি আঁতৰা নাই ৰাইজৰ যিসমূহ মূল পথ এতিয়া কিন্তু পথসমূহ এতিয়া যাতায়াতৰ সুচল হৈ থকা নাই অৱস্থা যাৰ ফলত এতিয়া চাওক এই মূল পথসমূহত এতিয়া কেৱল গেলাময় অৱস্থা এনেদৰে মানুহে যাতায়াত কৰিবলগীয়া হৈছে যথেষ্ট জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে জনতাই এই যিটো মধ্য পৰ্বতীয়া গাঁও পঞ্চায়ত এইটো পূৰ্বতে যোৰহাট সমষ্টিত আছিল আৰু এই ঠাইসমূহ যোৰহাটত থকা হয়তো এতিয়া গোলাঘাট জিলাত অন্তৰ্ভুক্ত হ'ল দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হ'ল নতুনকৈ তাৰপিছত এতিয়া কিন্তু বিভিন্নখিনি ক্ষেত্ৰত প্ৰশাসনিকভাৱে হওক বহুখিনি ক্ষেত্ৰত ইতিমধ্যে ৰাইজ কিন্তু অৱহেলিত হৈ আছে মানুহখিনি চাওক কি ধৰণে বোকাময় পথেৰে ইতিমধ্যে অহা যোৱা কৰিবলগীয়া হৈছে বাইদেউ এতিয়া আপোনালোকক দেখিছোঁ পানী শুকালে যদিও আপোনালোকৰ এতিয়া ৰাস্তা ঘাট একোৱেই নাই তাৰমানে ছাৰ মোৰ ঘৰৰ ভেটিত সোমাই আছে ইমান পানী হৈ আছে এতিয়া কাপোৰ সলাইহে আহিছোঁ কষ্টত আছোঁ ৰাস্তা ওলোৱাই নাই বোকা চৰকাৰ মানুহ আহিছে নে ইয়াতে চৰকাৰ মানুহ নাই নাই বহুত কষ্ট হৈ বহুত কষ্ট হৈ আছে কষ্টকৰ জীৱন আমি আৰু আন এটা পৰিয়াল আমি দেখুৱাম পৰিয়ালটোৰ এই আমি ঘৰৰ সন্মুখত উপস্থিত আছোঁ চাওক পৰিয়ালটোৰ ঘৰত এতিয়া ঘৰৰ কেওফালে পানী ঘৰৰ ভিতৰতো পানী সোমাইছিল কিন্তু এতিয়া কিছু পানী কমিছে বাবে এতিয়া তেওঁলোকৰ তথাপিও কিন্তু তেওঁলোকৰ যি যাতনা তেওঁলোকৰ যি নাজল নাথল অৱস্থা দেখুৱাইছোঁ আমি চাওক কেওফালে গেলাময় যি দুৰ্গন্ধ কেওফালে এতিয়া অস্বাস্থ্যকৰ হৈ পৰিছে বিভিন্ন ৰোগৰ ইতিমধ্যে কিন্তু প্ৰভাৱ ঘটিছে আৰু এই যিসমূহ ঠাইলৈ আমি আহিছোঁ এই ঠাইলৈ কিন্তু এতিয়ালৈকে প্ৰশাসনৰ কোনো লোক ইয়াতে উপস্থিত হোৱা নাই যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ আমি কথা পাতিবলৈ যত্ন কৰিম এই পৰিয়ালটোৰ সৈতে এই অত্যন্ত ভিতৰুৱা যি ঠাইলৈ প্ৰশাসনৰ লোকো আজিলৈকে অহা নাই আমি কেৱল প্ৰতিদিন টাইম আহিছোঁ আমি তেওঁলোকৰ বুজ ল'বলৈ আপোনালোকৰ যথেষ্ট কষ্ট এতিয়া 20টাতকৈ অধিক দিন আপোনালোকে পানীৰ মাজতে আছোঁ কষ্ট হৈছে চৰকাৰ মানুহ আহিছে নাই অহা এতিয়া যিখিনি আগত দিছিলে সেইখিনিয়ে হেৰি কৰি খাইছোঁ আৰু বাকী কিনি গুটি খাইছোঁ আৰু আপোনালোকৰ গোটেই ৰাস্তা ঘাট একোৱেই নাই নাই এতিয়া চবফালে এইফালেও পানী এইফালে বোকা এয়া গৰু বান্ধিছোঁ ৰাস্তাতে এয়া খুটি মাৰি ধান খেৰ দি থৈছোঁ চব ফালৰ পৰা সকলো ফালৰ পৰা সমস্যা এতিয়া কষ্ট হৈ আছে আমাৰ কষ্ট হ'ব ভিতৰত সোমাব নোৱাৰি আৰু গা ধুবলৈ যাব নোৱাৰি কিনি সেয়াই তেনেকেই থাকিবলগীয়া হৈছে আমাৰ আৰু আগতে এনেকুৱা পানী হৈছিলে আগতে ইমান আগত হৈছিলে এতিয়া বৰকাত এতিয়া নাই হোৱা এতিয়া বেছি হৈছে আগতকৈ বেছি আৰু এতিয়া ভিতৰলৈ সোমাব নোৱাৰি কালি মই অকলে আছোঁ নাইকিয়া মানে ভিতৰত সাপ সোমাইছে মোৰ ভয়তে লৰ মাৰিছে ভয় লাগিছে মোচৰা সাপ আহিছে সি গাঁততে বৰঘৰত সোমাই গৈছেগৈ গাঁতবোৰত ভয় লাগিছে মই অকলে আছোঁ তাৰপিছত ঘৰতো কোনো নাই চৰকাৰ মানুহ কোনো অহা নাই ইয়ালৈ কোনো নাই অহা সঁচাকৈ এয়া হৈছে তেওঁলোকৰ আমি কথা পাতিছোঁ বাইদেউ বহুত কষ্ট দেখিছোঁ আপুনি এতিয়া ক'লাত শিশু এনেদৰে হৈছে ছোৱালীজনীৰ সৈতে ৰাতি হ'লে বাইহঁতৰ ঘৰলৈ যাওঁগৈ কাৰেণ্ট নাই খাবলৈ কষ্ট পানী যোগান দিগদাৰ হৈছে বহুত কষ্ট হৈছে মানুহজনো কামলৈ গৈছে চাইকেল তাতে থৈ মেলি আহে বহুত কষ্টত থাকিবলগীয়া হৈছে বহুত দিন হৈ গ'ল এনেদৰে কোনো খা খবৰ লোৱা নাইকিয়া চৰকাৰৰ ফালৰ পৰা কোনো খা খবৰ লোৱা নাই বিধায়কজন আহিছে নাই নাই 20টা দিন হৈ গ'ল অহা নাই কি অনুৰোধ জনাব চৰকাৰলৈ আপোনালোকৰ যিহেতু সহায় প্ৰয়োজন কি অনুৰোধ জনাম মানে এতিয়া সহায় লাগে একো সহায় পোৱা নাই সহায় লাগে আমাক ইমান কষ্টত আছোঁ যেতিয়া চৰকাৰ মানুহটো বিধায়কগৰাকী বিশেষকৈ আহিব লাগিছিলে খবৰ ল'বলৈ এয়াই হৈছে বানপীড়িতৰ বেদনা আৰু এনেদৰে ক'ব লাগিব কেৱল ব্ৰহ্মপুত্ৰ অঞ্চলেই নহয় এতিয়া মধ্য পৰ্বতীয়া অঞ্চলতো অতি দুৰ্গম ঠাইলৈ আমি আহিবলৈ যত্ন কৰিছোঁ ৰাইজৰ দুৰ্দশাৰ বতৰা ল'বলৈ যত্ন কৰিছোঁ আৰু এই ঠাইত আজিলৈকে প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই বিধায়কগৰাকী ইয়ালৈ অহা নাই তাকে লৈ এতিয়া ক্ষোভ উজাৰিছে